वक्रतुण्ड महाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি ৭ ভাদ মঙলবাৰ ১৪৩৩ ভাস্কৰাব্দ ইংৰাজীৰ ২৫ আগষ্ট ২০২৬ চন, ভাৰতীয় আজি ৩ ভাদ আৰু মোং ১১ ৰবিয়াও। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা ৫:২:১১ আৰু সূৰ্যাস্ত সন্ধ্যা ৫:৪৩:১৫। গতিকে ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ ৪৮ পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা দ্বাদশী তিথি, ৰাতিপুৱা ৬:২১:১৮ আৰু তাৰ পাছতে ত্ৰয়োদশী তিথি হ'ব। আজি নক্ষত্ৰ হ'ল উত্তৰাষাঢ়া, ৰাতি 10:৫১:৩০ আৰু আজিৰ যুগ হ'ল আয়ুষ্মান যুগ, ৰাতিপুৱা 7:৪১:১৮ পৰ্যন্ত। কৰণ হ'ল আজি বালৱকৰণ। আয়ুষ্মান যুগ। আয়ুষ্মান যুগত জন্মজাতক মানি, ধনী, কবি, দীৰ্ঘায়ু, বলৱান আৰু যুদ্ধত বিজয়ী হৈ থাকে আৰু এই যুগে দীৰ্ঘ সময় ধৰি শুভ ফল প্ৰদান কৰি থাকে। গতিকে শুভ কামৰ কাৰণে আজি বহুত ভাল সময়। শুভ কামত আপোনালোকে আজি হাত দিব পাৰে। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি লগতে বুধ আৰু কেতু একেলগে সিংহ ৰাশিত বহি আছে। মংগল আছে আজি মিথুন ৰাশিত বহি, বৃহস্পতি আছে কৰ্কট ৰাশিত, শুক্ৰ আছে নিচস্থ হৈ কন্যা ৰাশিত, শনি আছে মীন ৰাশিত বক্ৰী অৱস্থাত, ৰাহু আছে কুম্ভত, কেতু আছে সিংহত। আৰু যিহেতু চন্দ্ৰ আজি বহি আছে মকৰ ৰাশিত, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মকৰ ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, হুতাসন যুগ, নৰগণ, গৰুৰ অস্থি, অস্তোত্তৰী, বৃহস্পতি, পিংখোত্তৰী, ৰবি দশা হ'ব। আৰু ৰাতি 10:৫১:৩০ দেৱগণ, কুম্ভীৰৰ অস্থি, বিংখোত্তৰী, চন্দ্ৰ দশা। আজি আদ্য ঋতু হ'লে ৭দিনীয়া শুভগা যুগ। মৰণত দুখ, পূৰ্ণ দুখ থাকিব। ৰাতিপুৱা ৬:২১:১৮ তিনিপাদ, ৰাতি 10:৫১:৩০ একপাদ। খাদ্যত আজি পুৰৈ শাক আৰু ৰাতিপুৱা ৬:২১:১৮ বেঙেনা খোৱাটো নিষেধ। যাত্ৰা আজি নাই, নক্ষত্ৰ দোষ। ৰাতিপুৱা ৬:২১:১৮ সিদ্ধি যোগ। মাত্ৰ ৰাতি 10:৫১:৩০ যাত্ৰা মধ্যম, উত্তৰ পূবে যাত্ৰা নাই। শেষ ৰাতি 4:৩:৩৬ দক্ষিণেও যাত্ৰা নাই। আৰু যিহেতু আজি মঙলবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান গুড় আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সুভৰিখন দি আপোনালোকে আগবাঢ়ি যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম মতান্তৰে বিবাহ। যোগিনী আজি নৈৰিত্ৰ কোণত আৰু ৰাতিপুৱা 6:২১:১৮ দক্ষিণত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 12:৫৫:18 পৰা 2:19:58 পৰ্যন্ত। আৰু কালৰাত্ৰি নিশা 7:03:38 পৰা 8:19:58 পৰ্যন্ত। গতিকে এই সময়খিনি আপোনালোকে বৰ্জন কৰক, কালবেলা কালৰাত্ৰি। আজিৰ অমৃত যুগ হ'ল ৰাতিপুৱা 7:37 পৰা 10:07 12:37 পৰা 2:17 আৰু 3:07 পৰা 4:47 ৰাতি 6:23 আছে সন্ধ্যা সময়ত। আৰু 8:41 পৰা 10:49 1:17 পৰা 2:49 পৰ্যন্ত এই অমৃত যুগ। গতিকে এই সময়খিনি অতি উত্তম। যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদি কৰিলে ইয়াৰ ফল শুভই হয়। আজি ত্ৰয়োদশীৰ একনিষ্ঠ সন্দীপন। লখিমপুৰ আহুচাউল গাঁৱৰ জ্যোতিষী ললিত শৰ্মা বৰুৱা, শুকদল সৰুবাৰী শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ হৰিদেৱ মহন্ত, বৰপথাৰ ৰত্নাকৰ সত্ৰৰ চন্দ্ৰপ্ৰভা দেৱী গোস্বামী, বাসুদেৱ থান নৰুৱা সত্ৰৰ ধৰ্মেশ্বৰী দেৱী, কাঠুৱা সত্ৰৰ কমলচন্দ্ৰ মহন্ত অধিকাৰী, কৰঙা চেঁচা সত্ৰৰ ভদ্ৰচন্দ্ৰ আতা আৰু কলিয়াবৰৰ গিৰিকান্ত ভাগৱতী তিৰুভাৱ তিথি। আৰু এতিয়া চাওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ ব্যয় বৃদ্ধি, বৃষ ভাতৃৰ বিৰোধ, মিথুন সম্পত্তি লাভ, কৰ্কট বাধা বিপত্তি, সিংহ ভগ্নী প্ৰীতি লাভ, কন্যা ব্যাকুলতা অশান্তি,
তুলা ঋণৰ সম্ভাৱনা, বৃশ্চিক সাংসাৰিক বিবাদ, ধনু কৰ্মৰ ব্যস্ততা, মকৰ ৰোগাৰোগ্য, কুম্ভ দাম্পত্যত সুখ, মীন সন্মান সুখ লাভ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।